জাষ্ট এটা মিসড কল আৰু আপোনাৰ SBI একাউণ্টৰ বেলেঞ্চ আপোনাৰ মোবাইলত হয় আপুনি ঠিকই শুনিছে SBI কুইক মিসড কল বেংকিং সাৰ্ভিসৰ জৰিয়তে আপুনি এইটো ফেচিলিটি ল'ব পাৰিব SBI কুইক মিসড কল বেংকিং সাৰ্ভিসটো কমপ্লিটলি ফ্ৰী আৰু ইয়াৰ বাবে আপুনি কোনো ধৰণৰ চাৰ্জ দিবলগীয়া নহয় এই সাৰ্ভিসটো পাবলৈ আপুনি সিম্পলি এটা ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস ফলো কৰিব লাগিব ইয়াৰ বাবে আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা এটা SMS সেন্ড কৰি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰিব লাগিব প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ SMS বক্সত ক্যাপিটেল লেটাৰ্ছত টাইপ কৰিব লাগিব REV আৰু এটা স্পেস এৰি টাইপ কৰিব লাগিব আপোনাৰ SBI ৰ 11 ডিজিট একাউণ্ট নাম্বাৰ আৰু মেছেজটো 0922348888 নাম্বাৰত সেন্ড কৰিব লাগিব ফৰ এক্সাম্পল মই ক্যাপিটেল লেটাৰ্ছত টাইপ কৰিছো REV আৰু স্পেস এটা দি টাইপ কৰিছো মোৰ SBI ৰ 11 ডিজিট একাউণ্ট নাম্বাৰ এতিয়া মই 0922348888 নাম্বাৰত এই মেছেজটো মোৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ পৰা সেন্ড কৰি দিছো অলপ সময়ৰ পিছত এইদৰে সাকসেসফুল ৰেজিষ্ট্ৰেচন SMS আহি যাব এতিয়া আপুনি মিসড কলৰ জৰিয়তে আপোনাৰ ব্যালেন্স চেক কৰিব পাৰিব যদি আপুনি আপোনাৰ একাউণ্টৰ টোটাল ব্যালেন্স জানিব বিচাৰে তেন্তে আপুনি 0922376666 নম্বৰত মিসড কল দিব লাগিব আৰু যদি আপুনি আপোনাৰ একাউণ্টৰ লাষ্ট 5 ট্ৰান্সেকশনছ জানিব বিচাৰে তেন্তে আপুনি মিসড কল দিব লাগিব 0922386666 নম্বৰত এইদৰে যেতিয়া আপোনাৰ ইচ্ছা হয় তেতিয়া মিসড কল দি আপুনি আপোনাৰ SBI একাউণ্টৰ বেলেঞ্চ চাব পাৰিব